কোনো নেদেখো সংসাৰ কুন্তীৰ বচন থৈলো কৰিয়া সংসাৰ আৱে দশমত তুতি শুনিও বেদৰ টিকাত বিদিত কৰি অহন্ত শ্ৰীধৰ কৃষ্ণ মাধৱ 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 কৃষ্ণ আমাৰ আজন্মৰ সেৱাৰ থলী আজি জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ সঞ্চালক বা পাঠক বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বা পাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিছোঁ। মহাপুৰুষ কৃপালু গুৰুজনে আমাক ভক্তিৰ ৰত্নৰাজি মালা গাঁঠি মানে ৰত্নৰ আকৰ এটা খনি তৈয়াৰ কৰি থৈ গৈছে। ইয়াত ভগৱন্তৰ ভক্তি প্ৰাৰ্থনা মাহাত্ম্য বুলি নামকৰণ হৈছে অধ্যায়টিৰ। ভগৱন্তৰ ভক্তি আকৌ প্ৰাৰ্থনা মাহাত্ম্য অৰ্থটো কেনেকুৱা হয় যে ভক্তি মাৰ্গত ভগৱন্তৰ নাম কীৰ্তন আৰু প্ৰাৰ্থনাৰ মাহাত্ম্য প্ৰকাশ কৰা হ'ব। কৰ্ম মাৰ্গত মন্ত্ৰৰ মাহাত্ম্য প্ৰকাশ কৰা হয় আৰু জ্ঞান মাৰ্গত সাধনৰ মাহাত্ম্য প্ৰকাশ কৰা হয় আৰু ভক্তি মাৰ্গত প্ৰাৰ্থনাৰ মাহাত্ম্য। ইয়াকে কৰিবলৈ গৈ আজি আমাক প্ৰথম স্কন্ধত এই 701 নম্বৰ পৰা হ'ব লাগিছিলে বা বাৰু যি কি নহওক সেয়া মই গাই দিছোঁ। প্ৰথম স্কন্ধত আৰু কুন্তীৰ বচন বলন্ত জগত গুৰু দেৱ সনাতন তোমাক দেখিবে পাওঁ যিটো আপদত সে আপদ হওক আমাৰ সতত। কুন্তি আই সতী দ্ৰৌপদী অহল্যা কুন্তি তাৰা মন্দোদৰী তথা পঞ্চকন্যা স্মৰণ মাত্ৰেন কল্যাণ মুপপদ্যতে। এই পঞ্চ সতীৰ কথা আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধতে উল্লেখ কৰা আছে। তাৰ ভিতৰতে এয়া কুন্তি আইৰ বচন কি কৈছে? বলন্ত জগত গুৰু দেৱ সনাতন, হে কৃষ্ণ তুমি জগতৰ গুৰু, তোমাক দেখিব পাওঁ যিটো আপদত, তোমাক যি আপদত দেখা পাওঁ সেই আপদ হওক আমাৰ সতত। অৰ্থাৎ কুৰুক্ষেত্ৰ যুদ্ধ শেষ হোৱাৰ পিছত ভগৱন্ত কৃষ্ণ হস্তিনাতে বহুদিন থাকিলে ভীষ্ম মুখলৈকে আৰু যুধিষ্ঠিৰক শান্তিত লগাই দ্বাৰকালে যাবলৈ ওলাই গৈছে আৰু বাট পাইছেগৈ। সচৰাচৰ আইসকলে যেনেকৈ অতিথি আহিলে, সম্পৰ্কীয় কোনোবা আহিলে যেতিয়া বিদায় সময়ত বাটলৈকে আগবঢ়াই দিয়ে, তেনেকৈ কুন্তি, দ্ৰৌপদী আৰু সুভদ্ৰা, উত্তৰা আটাইকেইগৰাকী আগবাঢ়ি গৈছিলে আৰু আগবাঢ়ি ওলাই গৈ ঘৰৰ পৰা পদূলি মূৰত ভগৱন্ত কৃষ্ণই কুন্তিক পৰীক্ষা কৰিলে এক প্ৰকাৰ যে
পেহী তুমি এমাহ ল'ৰাকেইটা বুকত বান্ধি সিহঁতৰ কেঁচুৱা কালৰ পৰা তোমাৰ দুখ আৰু কাহানিও নুগুচিলে। তেতিয়া আৰু এই বুলি কোৱাৰ লগে লগে কুন্তি আহি কৈছিলে যে সেই আপদ আমাৰ অভিমত তোমাক দেখিতে পাওঁ যিটো আপদ। কিয় শ্ৰী ভৈলে ভুলে মন কৰে নানা কাম, সম্পদত নপৰে লৈ বাক তজুনা। হয়, তুমি কৃষ্ণ, তুমি মোক যে এই কথাখিনি কৈছা, আচলতে তুমি মোক ঠগিব খুজিছা। মই তোমাক চিনি পাওঁ, তুমি কোন। জগতৰে আত্মা অন্তৰ্যামী মহাহৰি, যদুকুলে সাক্ষাতে আছাহা অৱতৰি। তুমি ছদ্ম কৰি যদুকুলত অৱতাৰ হৈ আছা। কেহো বোলে বংশ বিস্তাৰী বা যাদৱৰ, কেহো বোলে কীৰ্তি বঢ়াই বাহা পাণ্ডৱৰ। তোমাক কোনোবাই কয় যে তুমি পাণ্ডৱৰ কীৰ্তি বঢ়াবৰ কাৰণে আহিছা, কোনোবাই কয় যদুকুলৰ কীৰ্তি বঢ়াবৰ কাৰণে আহিছা, কোনোবাই কয় যদুকুল বিস্তাৰৰ কাৰণে আহিছা, কোনোবাই কয় পাণ্ডৱৰ কীৰ্তি বঢ়াবৰ কাৰণে আহিছা। কেহো বোলে ভূমিভাৰ হৰি বা কপতি ভৈলা অৱতাৰ হৰি তোমাৰ সম্প্ৰতি। কোনোবাই কয় আকৌ তুমি ভূমিভাৰ হৰণ কৰিবৰ কাৰণে তোমাৰ অৱতাৰ হৈছে, এই বুলি কয়। কিন্তু মহাজ্ঞানী গণে বোলে হেনছে যুগতি, জানো জগতকে দিবা এইবাৰ মুকুতি। কিন্তু মহাজ্ঞানী সকলে কয় এইবাৰ তুমি জগতক মুক্তি দিবৰ কাৰণে অৱতাৰ ধৰিছা। কেনেকৈ মুক্তি দিবা? অনন্ত চৰিত্ৰ কথা কৰিবা প্ৰচাৰ, আকে শুনি হৈবে সবে জগত উদ্ধাৰ। তোমাৰ উদ্দেশ্য মই বুজি পাওঁ, কিন্তু এতিয়া তুমি এৰিলাতো আমি মৃতক পৰাই। তুমি এৰি দিলে মই মৃতকৰ দৰে দুখ পাওঁ। নগৈলে দ্বাৰকাবাসী মৰে সমুদায়, নগলে আকৌ দ্বাৰকাবাসীও তোমাক নাপালে মৰিব। একো বুলিবা মই নাপাৰো সম্প্ৰতি, যেই লাগে কৰা দিব গতিৰ গতি। মই তোমাক যোৱা বুলিও ক'ব নোৱাৰো, থাকা বুলিও ক'ব নোৱাৰো। গতিকে তোমাৰ ইচ্ছা মতে কৰা, কিন্তু তুমি মোক এটা কৃপা কৰি থৈ যোৱা। কি কৃপা কৰি থৈ যোৱা? যে আন দেৱান্তৰত নাযাওক মোৰ মন, সদায় চিন্তুক মাত্ৰ তোমাৰ চৰণ। আৰু তুমি যে আপদৰ কথা কৈছা, গংগা নদীত দুয়ো পাৰৰ মানুহে অনেক জাবৰ জোথৰ পেলাই দিয়ে, কিন্তু যদি জাজি গংগাক নিৰোধ কৰে, যদি সাগৰত পৰয় তথাপি দেৱ নদী। সেইদৰে মোৰ মন ৰূপী গংগা, তুমি পৰম ব্ৰহ্মৰূপী সাগৰলৈ ধাৱমান হওক। বিঘ্নিকো সেইমতে বিঘ্নিকো নগৰণী মোৰ মন, সদায় স্মৰক মাত্ৰ তোমাৰ চৰণ। এই বুলি তেওঁৰ স্তুতিত ওলাই যোৱা কৃষ্ণ আকৌ ঘূৰি আহিলে, আহি আকৌ এসপ্তাহ থাকিলে। থাকি তাৰ পিছতহে দ্বাৰকালৈ গৈ, বাৰু যেই কি নহওক। এতিয়া এই যে কুন্তি আইৰ কৃষ্ণৰ প্ৰতি, কৃষ্ণ যে ঈশ্বৰ, কৃষ্ণ যে সৃষ্টি গুণ নাম প্ৰকাশ কৰি অনন্ত চৰিত্ৰ কথা প্ৰচাৰ কৰিব আহিছে, তাকে শুনি হৈব সব জগত উদ্ধাৰ। এই পৰমাৰ্থ জ্ঞানটো কুন্তি আইয়ে জানিছিলে, আৰু সেইকাৰণে কুন্তি আই সতী
এতিয়া কুন্তীয়ে ইয়াত তাৰ মাত্ৰ এটা উদাহৰণহে ইয়াত দিছে, তোমাকো দেখিবে পাওঁ যিটো আপদত, এই সে আপদ হওক আমাৰ সতত। তোমাক যেতিয়া দেখা পাম মই সেই আপদবোৰ কামনা কৰো। তোমাকো দেখিলে কোনো নেদেখো সংসাৰ, কাৰণটো কি যে তোমাক যেতিয়া দেখিলো সংসাৰ নেদেখো, আৰু তাৰমানে সংসাৰত আৰু জন্ম নহওঁ। কুন্তীৰ বচনত হইল কৰিয়া সংহাৰ, কুন্তীৰ বচন ইমানতে সামৰণি মাৰিছে। আবেদ অসমত তুতি শুনিও বেদৰ। আৰু এতিয়া দশম স্কন্ধত বেদে কি বুলি স্তুতি কৰিছে সেই কথা কব আমাক। কৰ পৰা কৈছে কথাটো টিকাটোত বিদিত কৰি কহন্ত শ্ৰীধৰ। তাৰমানে বেদৰ টিকা ভাষ্য লিখিছে শ্ৰীধৰ স্বামীয়ে, আৰু সেই শ্ৰীধৰ স্বামীয়ে সেই টিকাত এই কথাখিনি প্ৰকাশ কৰি থৈ গৈছে বেদৰ স্তুতিৰ। কৃষ্ণ কৃষ্ণ অপৰাধ বিনাশন কৃষ্ণ। এৰা মোৰ সুখ সংসাৰ আগে, সুখ মানে মানি কৰিলো আসক্তিময়ী হেন অজ্ঞানী। এৰাম দিও কমাধৱ তজু জ্ঞান মোক দুখময় সংসাৰক স্মৰণ নহৌক। স্মৰণ নহৌক হয় কৃষ্ণ। নুহি তজু ভক্তি দিয়া শ্ৰৱণ কীৰ্তন, অবিধিৰ কিংকৰ যেন নাৰায়ণ। ভুজংগ প্ৰয়াতে আৰু শংকৰে বুলন্দ, গোবিন্দ মুৰাৰী বিষ্ণু অচ্যুত অনন্ত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া যে কি বুলি শ্ৰীধৰ স্বামীয়ে টিকাত বেদৰ কথা লিখিলে, অসুখ সংসাৰ আকে সুখ মনে মানি। তাৰমানে বেদে স্তুতি কৰিছে প্ৰভু এই সংসাৰখন দুখৰ কাৰণ সদায়, ইয়াত অসুখে আত্মাৰ অসুখ, বাৰে বাৰে সংসাৰত মজিব লাগে ভগৱন্তক নভজিলে। কৰিলো আসক্তিময় হেন অজ্ঞানী। প্ৰভু তাৰমানে আগৰ জন্মত বেদে কৈছে মই অজ্ঞানী, অসুখ অনিত্য সংসাৰৰ সুখহে মই কামনা কৰিলো আগৰ জন্মত, আৰু শেষত আহি ব্ৰহ্মাৰ দিনত প্ৰলয় হল, আৰু তোমাৰ কুক্ষিত আহি আমি আশ্ৰয় কৰি আছিলো বেদগণে। গতিকে এতিয়া দুনাই আকৌ সৃষ্টিলে ওলাইছো, আৰু এইবাৰ যাতে আমি আগৰ ভুলটো নকৰো এই বুলি কৈছে যে অসুখ সংসাৰ আকে সুখ মনে মানি কৰিলো আসক্তিময় হেন অজ্ঞানী। মই ইমান অজ্ঞানী, অনিত্য সুখ দেহৰ সুখকে সুখ বুলি মানিলো। দিওক মাধৱ তজু জ্ঞান আবে মুক। এতিয়া ইয়াত কি কৈছে, এই তাৰমানে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ। জ্ঞান মাৰ্গত নানা সাধন কৰি আসন প্ৰণায়াম ধ্যান ধাৰণা অষ্ট ঐশ্বৰ্য, তাৰমানে 8বিধ সাধনা কৰিব লাগে। আৰু সেই সাধনাটো নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰিব লাগে। যেতিয়া যোগী হয়
তেওঁলোকে জগতকে ব্ৰহ্মময় দেখে আৰু নিজে ব্ৰহ্ম হৈ যায়। অহং ব্ৰহ্মাস্মি বুলি কয়, মই ব্ৰহ্ম। কিন্তু ভকতি মাৰ্গত আকৌ মই ব্ৰহ্ম নহয়। ভকতি মাৰ্গত তুমি ঈশ্বৰ, মই তোমাৰ সেৱক। জ্ঞান মাৰ্গত ময়ে ব্ৰহ্ম এই ভাৱ হয় আৰু তেতিয়াও জগতক ব্ৰহ্মময় দেখে। গতিকে এতিয়া কৈছে, বেদে কৈছে যে মই নিজে সাধন কৰিব নোৱাৰো। গতিকে এইবাৰ তোমাৰ জ্ঞানটো তাৰমানে মই নিজে সাধনা কৰি ল'ব নোৱাৰো। মই তোমাক এতিয়াই ভকতি কৰিছো যে সেই জ্ঞানটো মোক দি দিবা। পৰম জ্ঞানটো, যিটো জ্ঞানেৰে জগতক ব্ৰহ্মময় দেখা যায় বা নিজেও ব্ৰহ্ম হৈ যায়, সেই জ্ঞানটো দিয়া। নহলে দুখময় সংসাৰক স্মৰণ নহওক। যেতিয়া ব্ৰহ্মজ্ঞান হৈ যায় তেতিয়া সংসাৰৰ দুখে আৰু তেওঁক স্পৰ্শ কৰিব নোৱাৰে। কাৰণ ব্ৰহ্ম হৈ যায়, ব্ৰহ্মক কোনে কাটিব, কোনে মাৰিব, এনেকুৱা হয়। ব্ৰহ্মৰ দুখ নাই ক'তো। নৈনং চিন্তন্তি স্বস্তানি নৈনং দহতি পাৱক নচয়ন ক্লেদন তাপো। অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, আত্মা তেনেকুৱা। গতিকে যেতিয়া আত্মজ্ঞান হৈ যাব তেতিয়াহ'লে দুখময় সংসাৰ তেওঁৰ কাহানিও মন নাহে। তেওঁ ব্ৰহ্মলোক গুচি যাব, বংশে ব্ৰহ্মলোকত আচৰিত উপযোগ। কিন্তু আত্মা ইন্দ্ৰিয়ৰ মাত্ৰ ভোগ। এই জ্ঞান মাৰ্গৰ ব্ৰহ্মলোক পৰ্যন্ত অলৌকিক গতি নহয়, লৌকিক গতি, অৰ্থাৎ ব্ৰহ্মলোক প্ৰাপ্তি হয়, আকৌ নামি আহে। আৰু এতিয়া দুখময় সংসাৰক স্মৰণ নোহোৱা তোমাৰ সেই জ্ঞানটো মোক দিয়া। নহলে তাৰমানে বিকল্প বিচাৰিছে, মই নিজে সাধন কৰি জ্ঞান ব্ৰহ্মজ্ঞানী হ'ব নোৱাৰো। তুমি মোক কৃপা কৰি পেলাই সেই জ্ঞানটো দি দিয়া। সময় সংসাৰত নহি তদু ভক্তি দিয়া শ্ৰৱণ কীৰ্তন। বিধিৰ কিংকৰ যেন নহো নাৰায়ণ। নহলে প্ৰভু এই জন্মত বিধিৰ কিংকৰ নোহোৱা, তোমাৰ শ্ৰৱণ আৰু কীৰ্তন দিয়া। সেইকাৰণে মহাপুৰুষে লিখিছে, শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। জ্ঞান মাৰ্গত কিন্তু সাধনা শেষ কৰি জগতক ব্ৰহ্মময় দেখাৰ দিনাহে বিধি ত্যাগ কৰিব। কৰ্ম মাৰ্গত গৈ সন্ন্যাসী হোৱাৰ দিনাৰ পৰা বিধিৰ কিংকৰ হ'ব নালাগে। সন্ন্যাসী হৈ বিধিৰ কিংকৰ গুচে। কিন্তু ভক্তি মাৰ্গত শৰণ কালৰে পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। শৰণ লোৱাৰ দিনাই বিধিৰ কিংকৰ্য গুচে। বিধি মানিব নালাগে আৰু বিধিৰ বিধানবোৰ মানি কাম কৰিব নালাগে। গতিকে প্ৰভু মোক তোমাৰ ভক্তি দিয়া, যাতে শ্ৰৱণ কীৰ্তন দিয়া, যাতে বিধিৰ কিংকৰ হৈ অবিধি কাম কৰি পেলাই আকৌ নৰকলৈ নাযাওঁ। কাৰণ বিধিৰ কিংকৰ ধৰ্মবোৰত কি হয়, বিধান আছে। কি বিধান আছে? দেশৰ বিধান থাকে, কালৰ বিধান থাকে, পাত্ৰৰ বিধান থাকে, আকৌ মন্ত্ৰৰ বিধান থাকে। গতিকে সেই বিধি যদি অবিধি হৈ যায়, মন্ত্ৰহীন চৰত বৰ্ণত বা মিথ্যা প্ৰযুক্ত নতমৰ্থমা সবাক বজ্য যজমানহীনষ্টি যথেন্দ্ৰ চৰত অপৰাধ। আমাৰ ভাগৱতৰ বিদাসুৰ বোধৰ প্ৰথম অধ্যায়ত আছে এইটো, মন্ত্ৰ চৰবলহীন হৈ যদি অৰ্থ লোভে প্ৰমাদত ব্ৰাহ্মণৰ বাক্য বজ্ৰ ৰূপ ধৰি যজমান কৰে হত। তাৰমানে অবিধি হৈ যায়, মন্ত্ৰ উচ্চাৰণ কৰা ভুলতে সেই ঘটনাটো হৈ গ'ল, পুতেককে মাৰি পেলালে যজ্ঞ কৰি। গতিকে সেইকাৰণে কৈছে, বেদে কৈছে যে চিধা চিধি ব্ৰহ্মজ্ঞানটো দিয়া, নহলে বিধিৰ কিংকৰ নথকা শ্ৰৱণ কীৰ্তন ভক্তিটো দিয়া।
আৰু এই আমাৰ মহাপুৰুষে আকৌ কীৰ্তনত এনেকৈ লিখিছে, তোমাৰ পৰম জ্ঞান মাধৱ মুখ, যিটো খণ্ড সুখ দুখহীন, নুহি নাৰায়ণ দিয়া শ্ৰৱণ কীৰ্তন ভক্তি, অনু যেন বেদৰ অধীন। কীৰ্তনত সেই কথাটো তেনেকৈ আছে। এইটোকে ইয়াত কৈছে যে দিওক মাধৱ তজু জ্ঞান আবে মোক, তুমি সেই জ্ঞানটো মোক দি দিয়া, যিটো জ্ঞান হলে দুখময় সংসাৰৰ মনলে নাহে, মনটো ব্ৰহ্ম হৈ যায়, তাৰমানে ব্ৰহ্ম জ্ঞান হৈ যায়। নহলে নতু প্ৰভু এইটো দিয়া, কি তজু ভক্তি দিয়া, শ্ৰৱণ কীৰ্তন, তোমাৰ শ্ৰৱণ কীৰ্তন ভক্তি দিয়া, বিধিৰ কিংকৰ যেন নহো নাৰায়ণ, বিধিৰ কিংকৰ গুচি মাত্ৰ তোমাৰ নাম লম, তাত কোনো উজুতি খোৱাৰ ভয় নাথাকে। কৰ্ম মাৰ্গত বিধিৰ কিংকৰ ধৰ্ম, বিধি মানি নকৰিলে বিপদ হয়। আৰু ভুজংগ প্ৰয়াতে আৰু শংকৰে বলন্ত, শংকৰাচাৰ্যই ভুজংগ প্ৰয়াত নামৰ শাস্ত্ৰ লিখিছে, আৰু সেই ভুজংগ প্ৰয়াতত এই কথাখিনি আছে। কি আছে? গোবিন্দ মুৰাৰী বিষ্ণু অচ্যুত অনন্ত, ইয়াত তলৰ জনাতহে পূৰ্ণ হ'ব দেই, আৰু আছে তলত, তাৰমানে কৃষ্ণ বাপ দিয়কচোন। কৃষ্ণ। হে ৰাম মুকুন্দ মাধৱ কৃষ্ণ নাৰায়ণ হৰি, ঈশৱ নামক মাত্ৰ মুখত উচৰি, ৰাম ভক্তি ভাৱে অনুক্ষণ স্মৰে যে নমতে, হুয়ুক প্ৰসন্ন নাথ মুত সেই মতে, ঈশৱ নানান বচন দৰ্শনে, উখিয়া শৰণ এক কৃষ্ণৰ চৰণে, ভকুতি প্ৰাৰ্থনা মাত্ৰ গতি কলভয়, ও আনমতে গতি নাহি কহিলো নিশ্চয়। কৃষ্ণ 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 কৃষ্ণ। এতিয়া নহি তজু ভক্তি দিয়া, শ্ৰৱণ কীৰ্তন, বিধিৰ কিংকৰ যেন নহো নাৰায়ণ, ভুজংগ প্ৰয়াতে আৰু শংকৰে বলন্ত। অৰ্থাৎ শংকৰাচাৰ্যই ভুজংগ প্ৰয়াতত লিখিছে, কি লিখিছে, কি বুলি প্ৰাৰ্থনা কৰিছে, তাৰমানে গোবিন্দ মুৰাৰী বিষ্ণু অচ্যুত অনন্ত, মুকুন্দ মাধৱ কৃষ্ণ নাৰায়ণ হৰি, ঈশৱ নামক মাত্ৰ মুখত উচ্চাৰি, ভক্তিভাৱে অনুক্ষণে স্মৰে যেন মতে, হুয়ুক প্ৰসন্ন নাথ মুত সেই মতে। এই কথাষাৰ এটা বৰ তাৎপৰ্যপূৰ্ণ কথা। শংকৰাচাৰ্য জ্ঞান মাৰ্গৰ ব্ৰহ্মময় ব্ৰহ্ম, এয়া তেওঁৰ দৰ্শন আছিলে। অহং ব্ৰহ্মাস্মি সহং, মই ঈশ্বৰ যি, ব্ৰহ্ম যি, ময়ো সেয়ে। কিন্তু সেই জ্ঞান মাৰ্গৰ প্ৰতিষ্ঠাতা শংকৰাচাৰ্যই জ্ঞান মাৰ্গৰ দ্বাৰা তেওঁ তাৰমানে গতি দিব নোৱাৰিলে, নিজৰ মাকক গতি দিব নোৱাৰিলে তেওঁৰ শিষ্যক। গতিকে এই ভুজংগ প্ৰয়াত লিখি প্ৰাৰ্থনা কৰাই মাকে গতি পালে, আৰু তেওঁ নিজে এয়া প্ৰাৰ্থনা কৰিবলৈ লাগিলে। গতিকে জ্ঞানবাদী শংকৰাচাৰ্য ভক্তিবাদী হৈ গল শেষৰ জীৱনত। কিন্তু আজি ভাৰতবৰ্ষত নালাগে, গোটেই বিশ্বতে জ্ঞান মাৰ্গৰ প্ৰতিষ্ঠাতা বুলিহে শংকৰাচাৰ্যক আজি কয়।
যে তেওঁ অদ্বৈত ব্ৰহ্মবাদী, কিন্তু অদ্বৈত ব্ৰহ্মবাদী নহয়, অদ্বৈত ঈশ্বৰবাদী হৈ সামৰণি মাৰিছে তেওঁ। আমাৰ ব্যাসদেৱে যেনেকে প্ৰথমতে নানা কৰ্ম মাৰ্গৰ কথা কৈ নিজে বিভ্ৰাট ঘটিলে, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ কথা কয়, শেষত ভকতিৰ উদাহৰণ দিলে, আৰু সেয়া ঊৰ্ধ্ববাহু উচ্চ কৰি কলে, মহামন্ত্ৰ দিলে। আগত দিয়াৰবোৰ তন্ত্ৰ মন্ত্ৰ আছিল, এহি মানে মাত্ৰ মহামন্ত্ৰ। কিহৰ? সংসাৰ দৈৰ্ঘ্যৰ বিষহাৰী। এই দৈৰ্ঘ্যৰ সংসাৰ বিষ নিবাৰণ কৰিব পৰা মাত্ৰ এটা মহামন্ত্ৰ, বোলে কি? নমো নাৰায়ণ। সেইদৰে শংকৰাচাৰ্যই শেষ বয়সত ভুজংগ প্ৰয়াত আৰু ভজ গোবিন্দং লিখি সেয়া প্ৰতিষ্ঠা কৰি থৈ গল ভক্তি মাৰ্গ। সেই ফালৰ পৰা শংকৰদেৱ আৰু শংকৰাচাৰ্যৰ দৰ্শনৰ মিল আছে, অদ্বৈত ঈশ্বৰবাদী। কিন্তু আজি গোটেই বিশ্বৰ মানুহে শংকৰাচাৰ্যক অদ্বৈত ব্ৰহ্মবাদী বুলি প্ৰকাশ কৰি আছে, তেওঁৰ শিষ্যবোৰেও প্ৰকাশ কৰিছে। কি কৰিব? তাৰ মানে বুজি নাপালে যে শেষত গৈ যে দুখন মাত্ৰ সৰু পুস্তিকা লিখি তাক তেওঁ তাৰমানে ভকতি শ্ৰেষ্ঠ কৰি থৈ গল, এই কথাটো নহল। দাসোহং ভাৱলৈ গুচি আহিলে তেওঁ। কাৰণ এয়া প্ৰাৰ্থনা কৰিছে, প্ৰাৰ্থনা কৰিবলৈ ঈশ্বৰ সুকীয়া হব লাগিব। এয়া মুকুন্দ মাধৱ কৃষ্ণ নাৰায়ণ হৰি ঈশৱ নামক মাত্ৰ মুখতো উচ্চাৰি, ভক্তিভাৱে অনুক্ষণে স্মৰে যেন মতে, ভূয়ুক প্ৰসন্ননাথ মুত সেই মতে। এয়া মানুহৰ ধাৰণাই তাৰমানে আজি আমাৰ বিভ্ৰাট ঘটিছে। মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ শুদ্ধ নামটো নেজানে আমাৰ বহুত পণ্ডিতে। তেওঁলোকে কৈ থাকে, ঘোষণা কৰি থাকে যে শংকৰদেৱেও তাৰমানে অদ্বৈতবাদী, অদ্বৈত ব্ৰহ্মবাদহে প্ৰতিষ্ঠা কৰিছিলে বুলি। আৰু কথা, বহুতো ডাঙৰ ডাঙৰ পণ্ডিত ডিগ্ৰীধাৰী সোপাই শংকৰদেৱে ৰামানুচাৰ্যৰ ভক্তিবাদ অনুসৰণ কৰিছিলে বুলি কব যায়। অৱনিশিচাৰি বেদ বিচাৰি বেকত কৰো হৰি নামটো এফলীয়া কৰি থলে। শংকৰদেৱে ক ফলা শিকিয়েই কৰতলত কমল লিখি সগুণ ঈশ্বৰৰ বৰ্ণনা কৰিছিলে। এই জ্ঞানটো তেওঁলোকৰ নাই। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশেহে প্ৰচাৰ কৰিছিলে। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত শংকৰদেৱৰ বাহিৰে ভাৰতবৰ্ষত কোনেও প্ৰচাৰ কৰা নাই। শৰণ শব্দটোৱেই নাই কাৰো লগত, একমাত্ৰ শংকৰদেৱৰ ধৰ্মত আছে। কিন্তু কি হব এতিয়া? আমাৰ বিভ্ৰাট ঘটাইছে আমাৰ পণ্ডিতেই। কিয়? কাৰণ তেওঁলোকৰ গভীৰ অধ্যয়ন নাই। তাৰমানে উপাধি লবলৈ তেওঁলোকে শাস্ত্ৰ পঢ়ে, পঢ়াৰ কাৰণে তাৰমানে বিভ্ৰাট ঘটিছে আজি ধৰ্মত। মহাপুৰুষ শংকৰদেৱক তাৰমানে নিজেই বুজি পোৱা নাই। আৰু এইবোৰ কথা কলে আকৌ মোক তাৰমানে হেৰি কৰে তেওঁলোকে। মইতো মিছা কথা কোৱা নাই। সংঘৰ সংবিধানৰ 4 নম্বৰ 5 নম্বৰ দফা দুটা পঢ়ি যাব, তাত লিখা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম কলা সংস্কৃতি পৰিশুদ্ধ ৰূপত আমি নিজেও বুজি লম আৰু জগতবাসীলৈ পঠিয়াই দিম। যেতিয়া নিজে বুজি নাপাওঁ, নিজৰ ডক্টৰেট ডিগ্ৰী লবলৈ লিখা কিতাপত যেতিয়া শংকৰদেৱ শংকৰাচাৰ্যৰ ৰামানুচাৰ্যৰ ধৰ্ম প্ৰচাৰ কৰিছিলে বুলি লিখে সংঘৰ মানুহে, এতিয়া কেনেকৈ হব চাওক। মই বৰ আবেগিক হৈ যাওঁ এই কথাবোৰত। কৃষ্ণ বাই যে কি নহওক বাপ যাওক পঢ়ক।
কৃষ্ণ কৃষ্ণ ইটো মহাত্মাক সমাপতি কৰি থৈলো মাজে মাজে অল্প মানক কিছু সংহৰিলো সাধু সবে মোক নেদিবা দুখ কৃষ্ণ কথা শুনি মনে হে কৃষ্ণ তজু পাৱে পখিলো শৰণ অধমক মুক কৃপা কৰা নাৰায়ণ অনেক মহন্তে তজু পাৰ্থিল ভূপতি তাক শুনি প্ৰভু কৃষ্ণ মোৰ নামতি কৃষ্ণ কৃষ্ণ এয়া যে শংকৰাচাৰ্যৰ যিটো স্তুতি তাত ঈশৱ নানান বচনৰ দৰ্শনে পখীয়া শৰণ এক কৃষ্ণৰ চৰণে তাৰমানে এই ওপৰত শংকৰাচাৰ্যলৈকে ভুজংগ প্ৰয়াতলৈকে সৈতে যিখিনি আমাক উদাহৰণ দেখুৱাই পেলাই আমাক এয়া তাৰমানে গুৰুজনে কৈছে যে ঈশৱ নানান বচনৰ দৰ্শনে এই বচনবোৰৰ দৰ্শনটো লোৱা কোনে কেনেকৈ কৈছে কোনটিৰ পৰা আৰম্ভ কৰি আমি আজি পঢ়াখিনি বেদৰ আৰু শংকৰাচাৰ্যৰ এই দৰ্শনটো তোমালোকে বুজি লোৱা পখীয়া শৰণ এক কৃষ্ণৰ চৰণে তাই কিজনে কৃষ্ণৰ চৰণত শৰণে পোখা কথাই কলে ভকতি প্ৰাৰ্থনা মাত্ৰ গতি কলভ হয় মাত্ৰ ভকতি প্ৰাৰ্থনাইহে ভক্তিৰ প্ৰাৰ্থনা মই আৰম্ভণিতে কৈছিলো মাত্ৰ গতি লাভ কৰিব পাৰে তাৰ বাহিৰে আনবোৰত দুৰ্গতিহে হয় আনমতে গতি নাহি কহিলো নিশ্চয় আন কোনো পথে জীৱৰ গতি হ'ব নোৱাৰে ইমান স্পষ্ট ইমান খাটাংকৈ কোৱাৰ পিছতো মানুহে বুজি নলয় মানে কি গুৰু বাণীবোৰ অৱমাননা কৰে যিটো গুৰুদ্ৰোহী একো নামানে গুৰুজনে কৈ গৈছে মই কীৰ্তন দশমত থাকিম মই যিবোৰ শাস্ত্ৰ লিখো তাতে মোক বিচাৰি পাবা মাধৱক ক'লে তুমিও শাস্ত্ৰ লিখিবা তাতেই থাকিবা ভগৱন্ত কৃষ্ণই ক'লে মই ভাগৱতত থাকিম বাক্য ৰূপে এতিয়া ইটো মাহাত্ম্যক সমাপতি কৰি থৈলো মাজে মাজে অল্পমান কিছু সংহৰিলো এই মাহাত্ম্য ইমানতে কি বুলি ক'লে চাওক সমাপতি কৰিলো কিন্তু মাজে মাজে অল্পমান কিছু সংহৰিলো তাৰ মানে গোটেই কথাবোৰ কোৱা নাই কিছুমান মই বাদ দি থৈ গলো মাজে মাজে দৰকাৰী মাত্ৰ ইংগিতটো দি গলো সাধু সবে আত্মক নেদিবাহা দোষ সন্তসকলে মোক এই কথাটোৰ কাৰণে মই যে গোটেই অধ্যায়বোৰৰ কথা লিখা নাই ত্ৰুটি কৰিলো তাৰ কাৰণে দোষ নিদিবা মাত্ৰ লাগতিয়াল কথাকেইটাহে দেখুৱাই থৈ গলো যুক্তিৰ খাতিৰত সাধু নেদিবাহা দোষ কৃষ্ণ কথা শুনি মনে হুয়ুক সন্তোষ ঈশ্বৰৰ কথা কৈছো গতিকে শুনি সকলোৱে সন্তোষিত হোৱা কৃষ্ণ হে কৃষ্ণ তজু পাৱে পখিলো শৰণ হে প্ৰভু তোমাৰ চৰণত শৰণে পখিলো
এয়া গুৰু প্ৰাৰ্থনা। অধমক মোক কৃপা কৰা নাৰায়ণ, মই অধম মোক কৃপা কৰা প্ৰভু। অনেক মহন্তে তজু প্ৰাৰ্থিল ভকতি, বহু ভকতে ভাগৱততে গম পালো, বহু মহন্তই তোমাৰ ভকতি প্ৰাৰ্থনা কৰি গতি পালে। তাক শুনি প্ৰভু কৃষ্ণ মোৰ ভৈল মতি, সেইবোৰ আদৰ্শ শুনি পঢ়ি মোৰ মন গল তোমাৰ ভকতি কৰিবলৈ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম দিও দান ভকতি কৰিও কৃপা মোক, বিষয়ত পুনু আৰ ৰতি নোক, কিনি কাল বিধা গৈল ভকতি নহৈল, অজ্ঞানতে অজ্ঞানতে প্ৰথম বয়স বহি গৈল, পাছে যোৱা কালে পাই কৰিলে কৌল, নানা কামে মন বলে হৈলো যে বাউল, ধন জন গৃহ বাস আতে ভৈলা ৰতি, নকৰিলো কৃষ্ণ দেৱ তোমাৰ ভকতি। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। দিও দান ভকতি কৰিও কৃপা মোক, হে প্ৰভু ভকতি প্ৰাৰ্থনা কৰিছে, বিষয়ত পুনোৱাৰ ৰতি নহি হওক। ইমানবোৰ কথা জনাৰ পিছত, তুমি ইমান সুন্দৰকৈ জ্ঞানবোৰ দিয়াৰ পিছত, বিষয়ত যাতে ৰতিটো কমি যায়, কোনো যাতে বিষয়ত ৰতি নহওক, তিনি কালৰ বৃথা গৈল ভকতি নহৈল। বাল্য যুৱা বৃদ্ধ তিনটাই অৱস্থা মানুহৰ, তিনটাই কাল। অজ্ঞানতে প্ৰথম বয়স বহি গৈল, একো বুজি নাপালো, বাল্যকালটো অজ্ঞানতাতে গুচি গল। পাছে যুৱা কালে পাই কৰিলে আহুল, পিছত যুৱা কাল আহি পোৱাৰ লগে লগে এই কালটোৱে আউল লগাই দিলে। নানা কামে মন বলে ভৈলো যেন বাউল, নানা কামনা বাসনাৰ মনেৰে কামনা কৰিব ধৰিলো, আৰু পাগলৰ দৰে হলো, বাউল হৈ গলো, নানা ভোগ বিলাসত পৰি। ধন জন গৃহ বাস আতে ভৰিলো ৰতি, একমাত্ৰ ৰতি এটাহে, ধন লাগে জন লাগে গৃহবাস লাগে, কুকল বিষয় বাসনাতে আবদ্ধ হৈ গলো, নকৰিলো কৃষ্ণদেৱ তোমাতো ভকতি। যিটো সময়ত ভকতি কৰিবলৈ শক্তি আছিলে, সেই কালটো বৃথাতে ধন জন গৃহবাসতে খটুৱাই দিলো, তোমাক ভকতি নকৰিলো প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম বৃদ্ধ কালে পাইল দেহা, হৈল শকত, তথাপি নানান আশা নুগুচে মনত, মই বাটকীৰ আবে কেন গতি, কৰ
কৃপা শৰণ পৰিলো যদুপতি ৰাম দিও ক তোমাৰ ভকতৰ সংগ কৰ্ণে মূৰত যু কথা সদায় শুনুক কৰো কীৰ্তন বাক্যে তজু গুণ নাম এহি মান কৃপা মোক কৰা প্ৰভু ৰাম কৃষ্ণ হয়। বাল্যকাল গ'ল, যুৱাকাল গ'ল, বৃদ্ধকালে পাৰিলে দেহা ভৰিল অশকত। এতিয়া বৃদ্ধকাল যেতিয়া পালে, এতিয়া শক্তি নাইকিয়া হৈ গ'ল। তথাপি নানান আশা নুগুচে মনত। হয়, মানুহৰ কামনা বাসনা ইমান প্ৰখৰ যে অগ্ৰে বহনি পৃষ্ঠে ভানু ৰাত্ৰ উচিচুক সমৰ্পিত জানো। যে আগত জুইকুৰা থাকে, পিঠিটো ৰ'দলৈ দিয়ে, সন্মুখত জুইকুৰা লয়। অগ্ৰে বহনি পৃষ্ঠে ভানু ৰাত্ৰ উচিচুক সমৰ্পিত জানো। আৰু সন্ধ্যা লগাৰ বেলি বহাৰ পিছৰ পৰা আঁঠুৰ মাজত, দুই আঁঠুৰ মাজত মূৰটো সুমুৱাই বহি থাকে। আৰু অংগং গলিতং পলিতং মুণ্ডং কৰধিত কম্পিত সুভিত দণ্ডং তদপি ন মুঞ্চতি আশা ভণ্ডং। অংগবোৰ গলিত হৈ যায়, মুণ্ডং পলিত, মূৰটো সোমাই যায়, আঁঠুৰ মূৰত ভেজা দি থয়। কৰধিত কম্পিত, লাখুটিডাল লৈ কপনি লাখুটিত ভেজা দিও খোজকাঢ়িব নোৱাৰা হৈ যায়। এই সময়তো তদপি ন মুঞ্চতি আশা ভণ্ডং, তেতিয়াও মানুহে ভণ্ড আশা ত্যাগ নকৰে, দেহৰ সুখৰ কথাহে ভাবি থাকে। তেতিয়াও আত্মাই যে কান্দি আছে আধ্যাত্মিক তাপত, এই জ্ঞানটো মানুহৰ নাহে। আত্মামুখী নহয়, সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে, এই অসত্য দেহ আৰু ইন্দ্ৰিয় ভোগ আছে, আৰু সত্য আত্মা আছে হৃদয়ত। আৰু বাৱে মায়া মাতৃ, দক্ষিণে ভক্তিমা আছে। মায়াক ধৰিলে বান্ধিব, ভকতিয়ে মেলাব, এয়াও ভাগৱতৰ আৰম্ভণিত কৈ দিছে। তথাপিতো আমাৰ জ্ঞান নহয়। গতিকে কৰা কৃপা শৰণ পখিলো যদুপতি, মই পাতকীৰ ভাবে কেনে হওক গতি। কৰা কৃপা শৰণ পখিলো যদুপতি, দিওক তোমাৰ ভকতৰ সংগ মুক, কৰ্ণে মোৰ তজু কথা সদায় শুনুক। প্ৰভু, তোমাৰ ভকতৰ সংগ দিয়া মোক, আৰু কৰ্ণে মোৰ তজু কথা সদায় শুনুক। আপোনাক ভাগ্যৱান, আৰু ময়ো ভাগ্যৱান বুলি ভাবো নিজকে। কাৰণ আপোনালোকৰ সংগত সদায় আপোনালোকৰ লগত থাকি ঈশ্বৰৰ কথা শুনি থাকিবলৈ বা কৈ থাকিবলৈ পাইছো, সুযোগ দিছে ভকতে আমাক। আমি কম ভাগ্যৱান নে? কৰ্ণে মোৰ তজু কথা সদায় শুনক। সদায় ঈশ্বৰৰ কথা শুনি আছো আমি। আপোনাসকলে শুনিছে, এনেকুৱা এটা দিন অথলে যোৱা নাই কাৰো আমাৰ ভকতসকলৰ, যে দিনটোত অন্ততঃ 1 ঘণ্টা হলেও
প্ৰায় এঘণ্টা নালাগে, আধা ঘণ্টা হ'লেও ঈশ্বৰৰ কথা শুনিছে সকলোৱে। গতিকে আমি ভাগ্যৱান। গুৰুজনে দিয়া আমাক আদৰ্শ আমি নিশ্চয় অকণমান হ'লেও পালন কৰিব পাৰিছো। আৰু কৰক কীৰ্তন বাক্যে তজু গুণ নাম, আমি ঈশ্বৰৰ কথা পাতি আছো। এহি মানে কৃপা মোক কৰা প্ৰভু ৰাম। হে প্ৰভু, হে ৰাম, আত্মা ৰাম, মোক এয়া কৃপা কৰা। কৃষ্ণ কৃষ্ণ। হেন বাপাটো কি মই দুখ সুয়োগ বান্ধৱ মই পাপীক মুখ সৰ্বদাই তোমাতৰ হুকম মন বোলা ৰাম ৰাম সবে কৰিয়া যতন। কৃষ্ণ। কৃষ্ণ। এয়া চাওক, প্ৰতিটো অধ্যায়ৰ শেষত মাত্ৰ উপদেশ বাণী আমাক শুনাই, হেন বাপাতকি মই এৰাও ভৱ দুখ, প্ৰভু তোমাৰ নাম লৈ আমাৰ দৰে পাপীবোৰ কিজানি ভৱ দুখৰ পৰা, সংসাৰৰ দুখৰ পৰা হাত সাৰিব পাৰো। ভূয়ুক বান্ধৱ মই পাপীক সমূহ, হে প্ৰভু আমাৰ সন্মুখ হোৱা। তোমাৰ ফালে পিঠি দিছিলো আৰু এতিয়া তুমি আমাৰ ফালে মুখ কৰা। তোমাৰ ফালে যেতিয়া পিঠি দিওঁ, তুমিওতো আমাৰ ফালে পিঠিয়েই দিবা। গতিকে এতিয়া মই সন্মুখ হৈছো, তুমি মোৰ সন্মুখ হোৱা। সৰ্বৰে তোমাতে ৰহুক মোৰ মন, মোৰ মনটো প্ৰভু এই আত্মাত, অৰ্থাৎ তোমাতে ৰহুক মানে আত্মাত ৰহুক, দেহৰ ফালে নাযাওক, বাওঁফালে নগৈ সোঁফালে থক দেই। বামা নয়, বামন নয়, বাওঁফালে মায়া থাকে, দেহৰ সুখ দুখবোৰ থাকে, আৰু সোঁফালে ভক্তি মাতৃ থাকে। মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলা অন্ত, দুইহাই মধ্যস্থ ভাগে আছে ভগৱন্ত। গতিকে সেয়া কথা ভাবি লৈ সোঁফালে ভক্তি মাতৃৰ ফালে ঘূৰিব লাগে আৰু সেয়া প্ৰাৰ্থনা কৰিব লাগে। আৰু ভগৱন্তই তেওঁৰ নাম লম বুলি ক'লে ভাবিলেই হৃদয়ত অৱস্থান লয় বুলি কৈছে ভাগৱতে। শুশ্ৰুভিচ তৎক্ষণাৎ। গতিকে যেতিয়া আমি এতিয়া ভবাই নহয়, যেতিয়া লৈ থাকিম, তেতিয়া তেওঁ কিয় আমাক কৃপা নকৰিব? এইটো এটা বুকত সাহস থাকিব লাগে ভকতৰ। তেওঁৰ নাম লম বুলি ক'লেই তেওঁ হৃদয়ত অৱস্থান লয়। এতিয়া আকৌ আমি লৈ থাকোঁতে নল'বনে? নিশ্চয় লৈছে, কিন্তু তাকে যেনিবা পাহৰি থাকিব নালাগে। কথা হ'ল এইটো, স্বামীৰাম নেৰো আৰু চৰণ তোমাৰ বুলি গোসাঁই ঘৰতে গাই পেলাই চৰণটো এৰি থৈ আহিব নালাগে দেই। নেৰো আৰু চৰণ তোমাৰ সঁচাকে এৰিব নালাগে, একে মনেৰে ধৰি থাকিব লাগে। কথা হ'ল সিমানেই, হৰিক সততে স্মৰা প্ৰজা। আমিতো চৰণ চিন্তা কৰি থাকো, স্মৰণ কৰি থাকিব পাৰিম। গতিকে যি কি নহওক, পাঠ ইমানতে আজিৰ বাবে সামৰি দিয়ক। আৰু কলিৰ পৰম ধৰ্ম পিছত হ'ব, বাপে দোহাৰি দিয়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম হেন বাপাটো কি মই এৰাও দুখ সুয়োগ বান্ধৱ মই পাপীক মুখ সৰ্বদাই তোমাতৰ হুকম মন বোলা ৰাম ৰাম সবে কৰিয়া যতন। হৰি ৰাম 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 ৰাম।
কৃষ্ণ জয় ৰাম জয় ৰাম 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 জয় নাৰায়ণ জয় নাৰায়ণ নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি 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 ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পুখিলো শৰণে আন গতি নাই কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ